নমস্কাৰ, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত ষ্টাফ নাৰ্ছৰ কাৰণে কেইটামান পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেণ্টছ লাগিব সেইখিনি ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত যিটো পোষ্ট আছে সেইটো হ'ব আপোনাৰ কন্ট্ৰেকচুৱেল পোষ্ট হ'ব আৰু পোষ্টটোৰ নাম হৈছে আপোনাৰ ষ্টাফ নাৰ্ছ আৰু ইয়াত যিটো ভেকেঞ্চি আছে সেইটো আছে আপোনাৰ 15টা ভেকেঞ্চি আছে ষ্টাফ নাৰ্ছৰ কাৰণে আৰু এইটো যিটো চেলাৰী আছে এইটো তেওঁলোকে মেনশ্যন কৰা নাই, ঠিক আছে। তো ইয়াত লিখিছে যে এপ্লিকেবল এজ পাৰ লেবাৰ ল, ঠিক আছে। লেবাৰ ল মতে যিমান চেলাৰী হ'ব লাগে তেওঁলোকে সেইটো দিব। আৰু এই ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকক কি কোৱালিফিকেশ্যন লাগিব সেইটো ডিছকাছ কৰিম ইয়াত, ঠিক আছে। ইয়াত যিটো কোৱালিফিকেশ্যন আছে সেইটো হ'ব আপোনাৰ ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছ মিডৱাইফছ, মানে GNM হ'ব লাগে। আৰু GNM হ'লে আপোনাৰ লগত 1 year এক্সপিৰিয়েঞ্চ লাগিব আৰু নহ'লে আপোনাৰ যদি BSc নাৰ্ছিং ডিগ্ৰী থাকে আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব, ঠিক আছে। আৰু ইয়াত মেণ্ডেটৰী যিটো কৈছে সেইটো হ'ল আপোনাৰ ৰেজিষ্টাৰ মিডৱাইফছ এণ্ড ৰেজিষ্টাৰ নাৰ্ছ, ঠিক আছে। আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ব লাগিব এজ এ মিডৱাইফছ অৰ নাৰ্ছ, ঠিক আছে। তো ইয়াত কথাটো হ'ল এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ক'ত হ'ব আৰু কেনেকৈ হ'ব। তো ইয়াত আপোনাৰ ডেট যিটো আছে সেইটো হ'ল আপোনাৰ 26 আগষ্ট 2025। 26 আগষ্ট 2025ত 10 AM পৰা আপোনালোকৰ যিটো ৱাকিং ইণ্টাৰভিউ হ'ব সেইটো হ'ব। আৰু ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ কনফাৰেন্স হল, অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। এই ষ্টাফ নাৰ্ছৰ কাৰণে যিটো ৱাকিং ইণ্টাৰভিউ হ'ব সেইটো ডেট হৈছে আপোনাৰ 26 আগষ্ট আৰু 10 AM পৰা ষ্টাৰ্ট হ'ব। আৰু এইটো এড্ৰেছটো আপোনালোকে মনত ৰাখিব, কনফাৰেন্স হলত হ'ব, অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, ঠিক আছে। তো এইটো আছিল আপোনাৰ ডেট আৰু এড্ৰেছ আৰু টাইমিং, ঠিক আছে। আৰু এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্টছ লৈ যাব লাগিব ইণ্টাৰভিউত সেইটো হ'ল আপোনাৰ যি আপোনাৰ একাডেমিক কোৱালিফিকেশ্যন ডকুমেণ্ট আছে সেইটোৰ অৰিজিনেলটো ল'ব লাগিব আৰু লগতে আপোনাৰ সেই ডকুমেণ্টছখিনিৰ জেৰক্স কপিও লগত আপোনাৰ ল'ব লাগিব, ঠিক আছে। অৰিজিনেল ল'বতো আৰু লগতে একচেট আপোনাৰ জেৰক্স ল'ব লাগিব, ঠিক আছে। তো এইখিনি আপোনাৰ লৈ আপোনাৰ ৱাকিং ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। তো এইখিনি আছিল এই ভিডিঅ'ত আৰু আপকামিং যি গভৰ্ণমেণ্ট ভেকেঞ্চি আহিব আমি আপডেট দিম এই চেনেলত। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ধন্যবাদ।